আপোনালোকৰ টোপনিৰ পৰা আপোনালোকে গম পাব পাৰে যে গৰ্ভত ল'ৰা আছে নে ছোৱালী। মা হোৱাটো এজনী মহিলাৰ কাৰণে সৌভাগ্যৰ কথা, হয়নে নহয়? লগতে গৰ্ভত ল'ৰাই থাকক বা ছোৱালীয়ে থাকক, সেইটো একো মেটাৰ নকৰে এজনী গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত। কিন্তু কিছুমান মাতৃ পিতৃৰ উৎসুকতা থাকে যে এই কথা জনাৰ, ঘৰত ল'ৰা সন্তান আহিব নে ছোৱালী সন্তান। যদি প্ৰেগনেঞ্চিৰ সময়ত বেছিকৈ টোপনি আহে তেন্তে অত্যাধিক সম্ভাৱনা থাকে যে আপুনি ছোৱালী সন্তানৰ মাক হ'বলৈ গৈ আছে। কাৰণ এই সময়ছোৱাত এনেকুৱা কিছুমান হৰম'ন ৰিলিজ হয় যাৰ বাবে টোপনি বেছিকৈ আহিবলৈ ধৰে আৰু এলেহুৱা ভাৱ বেছিকৈ লাগে। আনফালে যদি প্ৰেগনেঞ্চিৰ সময়ত আপোনালোকৰ কমকৈ টোপনি আহে আৰু আপোনালোকৰ বেছি এলেহুৱা ভাবো নহয়, আপোনালোকে ভালদৰে কাম কৰিব পাৰিছে, খাব পাৰিছে, থাকিব পাৰিছে, তেন্তে ল'ৰা সন্তান হোৱাৰ সম্ভাৱনা বেছি থাকে। লগতে আপোনালোকৰ টোপনিৰ সম্বন্ধ গৰ্ভৱতী মহিলাৰ আপোনালোকৰ যি খানপান, সেই খানপানৰ ওপৰতো নিৰ্ভৰ কৰে। সেইকাৰণে গৰ্ভৱতী মহিলাসকলে সময়মতে খাব লাগে, সময়মতে শুব লাগে আৰু লগতে নিজৰ কেয়াৰ ভালদৰে ল'ব লাগে। তেওঁলোকে নিজৰ খানাৰ ডায়েট ভালদৰে ফ'ল' কৰিব লাগে, তেতিয়াহে তেওঁলোকৰ সন্তান গৰ্ভত সুস্থ হৈ থাকিব। আশা কৰোঁ আপোনালোকক মোৰ এই ভিডিঅ'টি ভাল লাগিল। যদি ভাল লাগিল তেন্তে এটা লাইক কৰিব, লগতে মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব, লগতে মোক কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল মোৰ ভিডিঅ'টো, বা আগলৈ কিবা বিষয়ে জানিব বিচাৰিছে মোক কমেণ্ট কৰি জনাব, ঠিক আছে। আৰু মোৰ লগত জড়িত হ'বৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ন'টিফিকেশ্যনৰ বেলখন প্ৰেছ কৰি দিব। কাৰণ আপোনালোকে যদি ন'টিফিকেশ্যনৰ বেলখন প্ৰেছ কৰে তেন্তে মই আগলৈ যি প্ৰেগনেঞ্চিৰ ভিডিঅ' আনিম আপোনালোকে পাই থাকিব। ধন্যবাদ।